আজি আমি দশম শ্ৰেণী গণিতৰ অনুশীলনী 3.3 পাঠটো কৰিবলৈ ওলাইছো। ইয়াত আমাৰ কুৱেশ্যন নম্বৰ 1 টো দিয়া আছে। তলৰ ৰৈখিক সমীকৰণ কেইযোৰ অপনয়ন পদ্ধতিৰে আৰু প্ৰতিস্থাপন পদ্ধতিৰে সমাধান কৰা। কুৱেশ্যন নম্বৰ 1 টো দিয়া আছে x + y = 5 আৰু 2x - 3y = 4। তে আমি এই অংকটো অপনয়ন পদ্ধতিৰে আৰু প্ৰতিস্থাপন পদ্ধতিৰে সমাধান কৰিম। তে আমি অংকটো বহিত লিখি ললো। এতিয়া আমি ইয়াক সমাধান কৰো। প্ৰথমতে আমি ইয়াক অপনয়ন পদ্ধতিৰে সমাধান কৰো। অপনয়ন পদ্ধতিৰে সমাধান কৰিবলৈ হলে প্ৰথম সমীকৰণটো দিয়া আছে x + y = 5, x + y = 5 আৰু আনটো সমীকৰণ দিয়া আছে 2x - 3y = 4, 2x - 3y = 4। ইহঁতক আমি সমীকৰণ 1 আৰু সমীকৰণ 2 নাম দি লৈছো। এতিয়া অপনয়ন পদ্ধতিৰে সমাধান কৰিবলৈ হলে আমি চাব লাগিব প্ৰথমতে ইয়াতে x ৰ সহগ নাইবা y ৰ সহগ সমান আছে নেকি। যদিহে x ৰ সহগ সমান থাকে নাইবা y ৰ সহগ সমান থাকে তেনেহলে কেতিয়াবা আমি ইহঁতক যোগ কৰিব লাগিব, কেতিয়াবা আমি ইহঁতক বিয়োগ কৰিব লাগিব। তেতিয়া x নাইবা y চলকটো নোহোৱা হৈ যাব। সেইটোৱে হৈছে অপনয়ন পদ্ধতি। আমি ইয়াতে মন কৰো সমীকৰণ দুটাত প্ৰথম সমীকৰণটোত x ৰ সহগ 1 আছে আৰু 2 নম্বৰ সমীকৰণত x ৰ সহগ 2 আছে। সহগ কেইটা বেলেগ বেলেগ আছে। ইয়াতো y ৰ সহগো ইয়াত 1 আছে, ইয়াত 3 আছে। তে বেলেগ বেলেগ আছে। তে আমি প্ৰথমতে কি কৰিম ইয়াতে x ৰ সহগটোৱে আমি সমান কৰি লম। তে আমি কেনেকৈ সমান কৰিম ইয়াতে x ৰ সহগ 1 আছে আৰু ইয়াতে x ৰ সহগ 2 আছে। এই দুইৰে ইহঁত প্ৰত্যেককে পূৰণ কৰিম আৰু ইয়াত 1 আছে, এই 1 এৰে ইহঁত প্ৰত্যেককে পূৰণ কৰিম। তে আমি লিখিব লাগিব সমীকৰণ 1। সমীকৰণ 1 মানে হৈছে এইখিনি। এই প্ৰত্যেককে আমি কি কৰিব লাগিব এই দুইৰে পূৰণ কৰিব লাগিব। তে দুইৰে পূৰণ কৰি দিও। দুইৰে যদি x ক পূৰণ কৰো 2x হ'ব প্লাস দুইৰে যদি y ক পূৰণ কৰো 2y হ'ব ইকুৱেল দুইৰে যদি 5 ক পূৰণ কৰো 2 5 গুণ 10 হ'ব। দুইৰে আমি ইহঁতক প্ৰত্যেকক পূৰণ কৰিলো। এতিয়া x ৰ সহগ 1 আছে, 1 এৰে ইহঁতক পূৰণ কৰিম সমীকৰণ 2 ক। সমীকৰণ 2 ক আমি যদি 1 এৰে পূৰণ কৰো ইয়াতে 1 আছে, 1 এৰে 2x ক পূৰণ কৰিলে 2x থাকিব, 1 এৰে -3y ক পূৰণ কৰিলে -3y থাকিব আৰু 1 এৰে যদি 4 ক পূৰণ কৰো 4 থাকিব। আমি দেখিবলৈ পালো ইয়াতে দুইটা সমীকৰণতে x ৰ সহগকেইটা সমান সমান হৈ গল। ইয়াতো x ৰ সহগ 2 আহি গল, ইয়াতো x ৰ সহগ 2 আহি গল। তে সহগকেইটা সমান সমান হোৱাৰ পিছত আমি ইহঁতক বিয়োগ কৰিব লাগিব। তে আমি ইহঁতক বিয়োগ কৰি দিও। বিয়োগ চিন লিখিলো। তাৰ মানে সমীকৰণ দুটা আমি বিয়োগ কৰিছো। বিয়োগ কৰিলে কি হ'ব তলৰ সমীকৰণটোৰ প্ৰতিটো পদৰে আগৰ চিনটো চেঞ্জ হৈ যাব। ইয়াতে 2 ৰ আগত প্লাস চিন এটা আছে, তে এই প্লাস চিনটো মাইনাস হৈ যাব। ইয়াতে 3 ৰ আগত মাইনাস চিনটো আছে, এই মাইনাসটো আমাৰ ইয়াতে প্লাস হৈ যাব আৰু ইয়াত 4 ৰ আগত প্লাস চিন এটা আছে, এই প্লাস চিনটো মাইনাস হৈ যাব। এতিয়া আমি 2x ৰ পৰা 2x বিয়োগ কৰিলে এখিনি 0 হৈ যাব। ইয়াতে ওপৰত আছে +2y, তলত আছে +3y। তাৰ মানে 2y আৰু 3y প্লাস কৰিব লাগিব। প্লাস কৰিলে এটো হৈ যাব 5y। সমান চিনটো দিলো। এতিয়া ইয়াতে 10 ৰ পৰা 4 টো বিয়োগ হৈ আছে। 10 ৰ পৰা 4 টো বিয়োগ কৰো যদি এটো হৈ যাব 6। ইমপ্লাইজ y = এই 6 টো আমি ওপৰত লিখিম আৰু 5 টো ইফালে লৈ গলে হৰণ হৈ যাব। তে আমি y ৰ মান পাই গলো 6/5। এতিয়া আমি y ৰ মানটো সমীকৰণ 1 ত বহুৱাই দিও। তে আমি লিখিব লাগিব y ৰ মান সমীকৰণ 1 ত বহুৱাই পাও। সমীকৰণ 1 টো আমাৰ x + y = 5। আমি লিখি লওঁ x + y = 5। এতিয়া ইয়াত আমি লিখিম ইমপ্লাইজ x + y। y মানে হৈছে 6/5। তে আমি y ৰ ঠাইত লিখিব লাগিব 6/5 ইকুৱেল ইয়াতে 5 টো আছে, 5 টো বহাই দিলো। ইমপ্লাইজ x = এই 5 টো আমি লিখি লওঁ আৰু এই প্লাস 6/5 টো আমি সোঁহাতে লৈ যাওঁ। সোঁহাতে লৈ গলে মাইনাস হৈ যাব, -6/5। ইয়াক আমি লিখিব লাগিব 5 ৰ তলত এটা 1 আছে আৰু 6 ৰ তলত 5 আছে। তে তলত 1 আছে আৰু 5 আছে।
1 আৰু 5ৰ লসাগু হ'ব 5 আমি ইয়াতে লসাগু 5 লিখি ললো আৰু লসাগু যেহেতু 5 এই 5 এৰে আমি ইহত দুইটাকে পূৰণ কৰি দিম তে 5ক যদি 5 এৰে পূৰণ কৰো 25 হৈ যাব মাইনাস 6/5 কো যদি 5 এৰে পূৰণ কৰো এনেকুৱা 6/5 কো যদি 5 এৰে পূৰণ কৰো তেতিয়া 5 এ 5 এ কেনসেল যাব 6 থাকিব তে আমি লিখিব লাগিব 6 is equal 25 ৰ পৰা 6 মাইনাস কৰিলে 19 থাকিব তলত 5 থাকিব তে আমি x ৰ মান পাই গলো 19/5 হেকত আমি লিখি দিম এটাকে x is equal 19/5 কমা আৰু y ৰ মান আছিল 6/5 তে আমি ইয়াতে লিখিম y is equal 6/5 তে এইটোৱে আমাৰ অপনয়ন পদ্ধতিৰ দ্বাৰা সমাধান এই অঙ্কটোকে আমি এতিয়া প্ৰতিস্থাপন পদ্ধতিৰ সহায়ত সমাধান কৰিবলৈ যাওঁ যে আমি অঙ্কটো প্ৰথমতে বহিত লিখি লওঁ এই অঙ্কটো আমি বহিত লিখি ললো এতিয়া আমি ইয়াক সমাধান কৰিম প্ৰথম সমীকৰণটো আছে x + y = 5 x + y = 5 আমাক দিয়া আছে লিখি ললো implies ইয়াক আমি লিখিম x = 5 এই প্লাস y টো আমি সোহাতে লৈ যাওঁ মাইনাস y হৈ যাব ইয়াক আমি সমীকৰণ নম্বৰ 1 দিছো আৰু আনটো সমীকৰণ আছিল 2x - 3y = 4 লিখি লওঁ আৰু 2x - 3y = 4 ইয়াক আমি ধৰিছো সমীকৰণ নম্বৰ 2 এতিয়া x ৰ মান হৈছে 5 - y x ৰ এই মানটো আমি সমীকৰণ 2 ত বহাই দিম আমি লিখিব লাগিব x ৰ মান সমীকৰণ 2 ত বহুৱাই পাওঁ সমীকৰণ 2 টো হৈছে এটো সমীকৰণ 2 টো 2x - 3y = 4 implies 2 আছে 2 আমি লিখি ললো এতিয়া x আছে ইয়াতে x মানে হৈছে 5 - y তে আমি x ৰ ঠাইত 5 - y লিখিম 5 - y আৰু ইয়াতে -3y আছে = 4 আছে implies 2 ৰে ইহতক পূৰণ কৰি দিও 2 5 গুণ 10 বিয়োগ 2 আৰু y পূৰণ কৰিলে 2y minus 3y = 4 implies 10 এটা minus 2y আৰু minus 3y এটো হ'ব minus 5y ইয়াত থাকিব 4 implies minus 5y টো মই ইয়াতে লিখি লওঁ ইয়াতে 4 থাকিলে আৰু এই plus 10 টো 10 ৰ আগত প্লাস আছে 10 টো আমি সোহাতে লৈ গলে minus 10 হৈ যাব implies minus 5y এতিয়া ইয়াতে ডাঙৰ সংখ্যাটো 10 ৰ আগত মাইনাস আছে গতিকে মাইনাস বহিব আৰু বিয়োগ কৰিলে 10 ৰ পৰা 4 গলে 6 থাকিব দুই ফালে আমাৰ মাইনাস মাইনাস কেনসেল কৰি দিও তে y হ'ব এই 6 টো আমি ওপৰত লিখিম আৰু এই 5 টো y লগত পূৰণ হৈ আছে সোহাতে লৈ গলে হৰণ হৈ যাব তলত বহিব আমি y ৰ মান পাই গলো 6/5 এতিয়া আমি y ৰ মানটো সমীকৰণ 1 ত বহুৱাই দিম আমি লিখিব লাগিব y ৰ মান সমীকৰণ 1 ত বহুৱাই পাওঁ সমীকৰণ 1 টো আছিল x = 5 - y আমি ইয়াত লিখিম x = 5 - y implies x = 5 - y y ৰ মান হৈছে 6/5 আমি y ৰ জায়গাত লিখিব লাগিব 6/5 ইয়াতে তলত 1 এটা আছে 1 আৰু 5 ৰ লসাগু হৈছে 5 লসাগু যেহেতু 5 গতিকে আমি 5 এৰে ইহত দুইটাকে পূৰণ কৰি দিও তো 5 এৰে 5 ক পূৰণ কৰিলে 25 হ'ব মাইনাস এই 6/5 ক যদি 5 এৰে পূৰণ কৰো ইয়াত দেখাই দিছো মই 6/5 ক যদি 5 এৰে পূৰণ কৰো 5 কেনসেল যাব 6 থাকিব 6 25 ৰ পৰা 6 মাইনাস কৰিলে 19 থাকিব তলত 5 আমি x ৰ মান পাই গলো 19/5 হেকত আমি লিখিব লাগিব x = 19/5 আৰু y ৰ মান পাইছিলো আমি ইয়াতে y ৰ মান পাইছো 6/5 y হ'ব 6/5 এইটো আমাৰ প্ৰতিস্থাপন পদ্ধতিৰ সহায়ত সমাধান এতিয়া আমি কোৱেশ্চন নম্বৰ 2 টো কৰিব লাইছো 3x + 4y = 10 আৰু 2x - 2y = 2 তে আমি এই অঙ্কটো বহিত লিখি লওঁ অঙ্কটো আমি বহিত লিখি ললো এতিয়া আমি এই অঙ্কটো প্ৰথমতে অপনয়ন পদ্ধতিৰে সমাধান কৰো প্ৰথম সমীকৰণটো আমাক দিয়া আছে 3x + 4y = 10 3x + 4y = 10 আনটো সমীকৰণ দিয়া আছে 2x - 2y = 2 2x -
2y is equal to ইয়াক আমি ধৰিছো সমীকৰণ নম্বৰ 1 আৰু ইয়াক আমি ধৰিছো সমীকৰণ নম্বৰ 2 এতিয়া এই সমীকৰণ দুটাত আমি x ৰ সহগকিটা চাই লওঁ ইয়াতে x ৰ সহগ আছে 3 আৰু ইয়াত x ৰ সহগ আছে 2 তে সহগকিটা যেহেতু বেলেগ বেলেগ আছে আমি সহগকিটা সমান কৰিব লাগিব সমান কৰিবলৈ হলে 2 ৰে ইহত প্ৰত্যেককে পূৰণ কৰিম আৰু ইয়াত 3 আছে 3 ৰে ইহত প্ৰত্যেককে পূৰণ কৰিম তে আমি প্ৰথমতে সমীকৰণ 1 ক পূৰণ কৰিব লাগিব 2 ৰে লিখি লওঁ সমীকৰণ 1 পূৰণ 2 তে 2 ৰে যদি পূৰণ কৰো 2 3 গুণ 6x প্লাস আছে প্লাস দিলো আকৌ 2 4 গুণ 8y is equal আছে আকৌ 2 10 গুণ 20 এবাৰ আমি 3 ৰে সমীকৰণ 2 প্ৰত্যেককে পূৰণ কৰিম সমীকৰণ 2 ক পূৰণ কৰিব লাগিব এই 3 টোৰে পূৰণ কৰিলে 3 2 গুণ 6x বিয়োগ চিন আছে 3 2 গুণ 6y তে সমান চিন আছে আকৌ 3 2 গুণ 6 তে ইয়াতে আমাৰ x ৰ সহগকিটা সমান হৈ গল সমান হোৱাৰ পিছত আমি ইহতক বিয়োগ কৰি দিও বিয়োগ কৰি দিছো বিয়োগ কৰিলে তলৰ সমীকৰণটোৰ প্ৰত্যেকৰে আগৰ চিনবিলাক চেঞ্জ হৈ যাব তে ইয়াতে আমাৰ 6 ৰ আগত এটা প্লাস চিন আছে এই প্লাসটো হৈ যাব মাইনাস ইয়াতে 6 ৰ আগত মাইনাস আছে এটো হৈ যাব প্লাস আৰু ইয়াতে 6 ৰ আগত প্লাস আছে এটো হৈ যাব মাইনাস প্ৰত্যেকৰে চিনবিলাক চেঞ্জ হৈ যাব এতিয়া 6x ৰ পৰা 6x বিয়োগ কৰিলে এখিনি 0 হৈ যাব লিখিব নালাগে ইয়াত আমি চাও ওপৰত আছে +8y তলত আছে +6y তে 8y আৰু 6y দুইটা প্লাস কৰিব লাগিব তে 8 6 14y is equal আছে ইয়াতে is equal দিলো এটা 20 ৰ পৰা 6 টো বিয়োগ কৰিব লাগিব তে 20 ৰ পৰা 6 বিয়োগ কৰিলে 14 হ'ব implies আমি লিখিব লাগিব y is equal এই 14 টো আমি ওপৰত লিখিম 14 টো আমি ওপৰত লিখিলো আৰু এটো 14 এফালে গুছি গলে হৰণ হ'ব তলত লিখিব লাগিব 14 ৰে 14 এবাৰ হৰণ যায় is equal to 1 তে আমি ইয়াতে y ৰ মান 1 পালো এতিয়া আমি y ৰ মানটো সমীকৰণ 1 ত বহাই দিও তে আমি লিখিম y ৰ মান সমীকৰণ 1 ত বহুৱাই পাও সমীকৰণ 1 টো আমাক দিয়া আছে 3x + 4y is equal 10 তে আমি লিখি লওঁ 3x + 4y is equal 10 implies 3x + 4 into ইয়াতে y আছে y মানে হৈছে 1 is equal 10 implies 3x plus ইয়াতে 4 1 গুণ 4 is equal ইয়াতে আছে 10 তে 3x is equal ইয়াতে আমি 10 টো লিখি লওঁ এই +4 টো আমি সোঁহাতে লৈ যাওঁ এটো -4 হৈ যাব implies 3x is equal 10 ৰ পৰা 4 বিয়োগ কৰিলে 6 থাকিব implies আমি লিখিব লাগিব x is equal এই 6 টো আমি ওপৰত লিখিম আৰু এই 3 টো এফালে গলে হৰণ হৈ যাব তলত বহিব 3 ৰে 6 ক দুবাৰ যায় is equal to 2 তে আমি ইয়াতে x ৰ মান 2 পালো লিখিলো এতেকে x is equal 2 আৰু আমি y ৰ মান পাইছিলো ইয়াতে 1 তে আমি লিখো y is equal 1 তে এইটোৱে আমাৰ অপনয়ন পদ্ধতিৰ দ্বাৰা সমাধান হৈ গল এতিয়া আমি এই অংকটোকে প্ৰতিস্থাপন পদ্ধতিৰ সহায়ত সমাধান কৰিম আমি অংকটো প্ৰথমতে বহিত লিখি ললো এতিয়া ইয়াক আমি প্ৰতিস্থাপন পদ্ধতিৰ সহায়ত সমাধান কৰো তে প্ৰথম সমীকৰণটো আমাক দিয়া আছে 3x + 4y is equal 10 ইয়াক আমি ধৰিছো সমীকৰণ নম্বৰ 1 আৰু আনটো সমীকৰণ দিয়া আছে 2x - 2y is equal 2 আৰু 2x - 2y is equal 2 ইয়াতে এই প্ৰতিটো পদকে 2 ৰে হৰণ যায় গতিকে আমি হতক 2 ৰে হৰণ কৰি সমীকৰণটো সৰু কৰি লওঁ 2x ক 2 ৰে হৰণ কৰিলে x থাকিব মাইনাস 2y ক 2 ৰে হৰণ কৰিলে y থাকিব আৰু 2 ক 2 ৰে হৰণ কৰিলে 1 থাকিব ইয়াক আমি লিখিব লাগিব x is equal 1 minus y টো আমি সোঁহাতে লৈ যাওঁ plus y হ'ব তো ইয়াক আমি নাম দিম সমীকৰণ নম্বৰ 2 এতিয়া আমি x ৰ মান পালো 1 plus y
x ৰ এই মানটো আমি সমীকৰণ নম্বৰ 1 ত বহাই দিম তে আমি লিখি লওঁ x ৰ মান সমীকৰণ 1 ত বহুৱাই পাওঁ সমীকৰণ 1 টো আমাৰ দিয়া আছে 3x plus 4y is equal 10 3x plus 4y is equal 10 implies এইটো লিখিলো এতিয়া আমি x আছে x ৰ জায়গাত আমি x ৰ মানটো বহাই দিম x ৰ মান হৈছে 1 plus y আমি x ৰ ঠাইত লিখিব লাগিব 1 plus y plus 4y আছে is equal ইয়াতে 10 আছে implies 3 দি আমি ইহত দুইটাকে পূৰণ কৰিম 3 গুণ 3 যোগ আকৌ 3 ৰে যদি y পূৰণ কৰো 3y plus ইয়াতে আছে আমাৰ 4y is equal ইয়াত আমাৰ আছে 10 এতিয়া আমি এক লিখিব লাগিব 3y আৰু 4y দুইটা সংখ্যাৰ আগতে আমাৰ প্লাস আছে গতিকে আমি যোগ কৰি দিম আৰু 3টা y 4টা y যোগ কৰিলে 7টা y হ'ব is equal ইয়াত থাকিব 10 implies 7y টো আমি লিখি লওঁ ইয়াত থাকিব 10 আৰু এই 3 ৰ আগত প্লাস আছে 3 টো সোঁহাতে লৈ গলে -3 হৈ যাব implies 7y is equal 10 ৰ পৰা 3 মাইনাস কৰিলে 7 থাকিব implies y is equal to এই 7 টো আমি ওপৰত লিখিম আৰু এই 7 টো সোঁহাতে গুচি গলে হৰণ হ'ব তলত বহিব 7 ৰে 7 ক এবাৰ হৰণ যায় is equal to 1 এতিয়া আমি ইয়াতে y ৰ মান পাই গলো 1 এতিয়া আমি y ৰ মানটো সমীকৰণ 2 ত বহুৱাই দিওঁ তে আমি লিখিব লাগিব y ৰ মান সমীকৰণ 2 ত বহুৱাই পাওঁ সমীকৰণ 2 টো আমাক দিয়া আছে x is equal 1 plus y আমি ইয়াত লিখি লওঁ x is equal 1 plus y is equal 1 plus y y মানে হৈছে 1 তে আমি y ৰ জায়গাত 1 বহালো তে 1 প্লাস কৰিলে 2 পালো তে আমি x ৰ মান 2 পাই গলো শেষত আমি লিখি দিম এতেকে x is equal 2 আৰু y ৰ মান আমি 1 পাইছিলো তে y is equal 1 তে এটোৱে আমাৰ প্ৰতিস্থাপন পদ্ধতিৰ সহায়ত সমাধান হৈ গল এতিয়া আমি question number 3 টো কৰো question number 3 টো আমাক দিয়া আছে 3x minus 5y minus 4 is equal 0 আৰু 9x is equal 2y plus 7 এই অংকটোক আমি এতিয়া অপনয়ন আৰু প্ৰতিস্থাপন পদ্ধতিৰে সমাধান কৰিম এই অংকটো আমি প্ৰথমতে বহিত লিখি লওঁ অংকটো আমি বহিত লিখি ললো এতিয়া আমি অংকটোক প্ৰথমতে অপনয়ন পদ্ধতিৰে সমাধান কৰি লওঁ অপনয়ন পদ্ধতিৰে সমাধান কৰিবলৈ হলে 3x minus 5y 3x minus 5y ইয়াত আমি -4 টো সোঁহাতে লৈ গলে +4 হৈ যাব ইয়াক আমি দিম সমীকৰণ নম্বৰ 1 আৰু আনটো সমীকৰণ দিয়া আছে 9x is equal 2y plus 7 ইয়াত আমি 2y টো বাও হাতে লৈ আহিম 9x minus 2y is equal to 7 এটো হৈছে সমীকৰণ নম্বৰ 2 এতিয়া আমি ইয়াতে মন কৰো দুইটা সমীকৰণতে x ৰ সহগ বেলেগ বেলেগ আছে ইয়াত আছে 3 ইয়াত আছে 9 তে আমি দুইটাই সমান কৰিব লাগিব ইতি ইয়াত যেহেতু 9 আছে আমি চিন্তা কৰিব লাগিব ইয়াত 9 হবলে হলে আমি কি কৰিব লাগিব 3 ৰে পূৰণ কৰি দিও তেতিয়া হলে এটো 9 হৈ যাব তাৰ মানে এই সমীকৰণ 1 ক আমি 3 ৰে পূৰণ কৰিব লাগিব তেতিয়া 3 পূৰণ কৰিলে এটো 9 হৈ যাব তে আমি লিখিব লাগিব সমীকৰণ 1 ক আমি পূৰণ কৰিম 3 ৰে পূৰণ কৰিলে 3 গুণ 9x হৈ যাব মাইনাস 3 5 গুণ 15y হৈ যাব 3 4 গুণ 12 আৰু ইয়াত যেহেতু 9 আছে গতিকে আমি ইহতক 1 ৰে পূৰণ কৰি থৈ দিম তেতিয়া একে থাকিব সমীকৰণ 2 ক আমি 1 ৰে পূৰণ কৰি দিও তেতিয়া এখিনি সেম টু সেম থাকিব 9x minus 2y is equal 7 এতিয়া দুইটা সমীকৰণতে x ৰ সহগ বিলাক 9 হৈ গল সমান হৈ গল এতিয়া আমি এই সমীকৰণ দুটা বিয়োগ কৰি দিও বিয়োগ কৰি দিলে তলৰ সমীকৰণটোৰ প্ৰত্যেকৰে চিহ্নবোৰ চেঞ্জ হৈ যাব তে 9 ৰ আগত প্লাস আছে এটো মাইনাস হৈ যাব 2 ৰ আগত মাইনাস আছে এটো প্লাস হৈ যাব 7 ৰ আগত প্লাস আছে এটো মাইনাস হৈ যাব এতিয়া 9x ৰ পৰা যদি 9x টো বিয়োগ কৰি দিও এখিনি আমাৰ 0 হৈ যাব ইয়াত মন কৰো ওপৰত আছে -15y তলত আছে +2y তে আমি ডাঙৰ সংখ্যাটোৰ আগত যেহেতু মাইনাস আছে
গতিকে চিনটো মাইনাছ বহাই লওঁ আৰু মাইনাছ প্লাছ থাকিলে আমি সদায় বিয়োগ কৰিব লাগিব তে 15 পৰা 2 বিয়োগ কৰিলে 13 থাকিব 13y ইজ ইকুৱেল ইয়াত আমাৰ 12 পৰা 7 টো বিয়োগ হৈ আছে 12 পৰা 7 গলে 5 থাকিব এতিয়া প্ৰথমতে যদি মাইনাছ চিন আহে দুইফালে মাইনাছেৰে পূৰণ কৰি দিবা ইয়াক মাইনাছেৰে পূৰণ কৰিলে এটো মাইনাছে মাইনাছে প্লাস হৈ যাব আৰু এটো মাইনাছে প্লাসে মাইনাস হৈ যাব অৰ্থাৎ চিনবিলাক চেঞ্জ হৈ যাব ইয়াতে y ইজ ইকুৱেল হ'ব -5/13 এতিয়া আমি y ৰ মানটো সমীকৰণ 1 ত বহাই দিও তে আমি লিখিব লাগিব y ৰ মান সমীকৰণ 1 ত বহুৱাই পাও 3x - 5y is equal to 4 3x - 5y is equal to 4 implies 3x লিখি ললো -5 লিখিলো -5 লিখিলো এতিয়া y আছে y ৰ জায়গাত আমি মানটো বহাই দিম y ৰ মান হৈছে -5/13 -5/13 is equal 4 implies 3x এতিয়া আমি এটা পূৰণ কৰিব লাগিব পূৰণ কৰিলে ইয়াতে মাইনাসে মাইনাসে এটো প্লাস হৈ যাব 5 5 গুণ 25 তলত থাকিব 13 আৰু এফালে থাকিব is equal 4 implies 3x is equal 4 25/13 টো আমি সোঁহাতে লৈ যাও মাইনাস হৈ যাব -25/13 implies 3x is equal ইয়াত তলত এটা 1 আছে 1 আৰু 13 তে লসাগু হ'ব 13 আমি লসাগু লিখি ললো 13 তে লসাগু যেহেতু 13 গতিকে আমি 13 এৰে ইহত দুয়োটাকে পূৰণ কৰিব লাগিব তে 13 এৰে যদি আমি 4 ক পূৰণ কৰো 52 মাইনাস ইয়াকো আমি যদি 13 এৰে পূৰণ কৰো তেনেহলে এনেকুৱা হ'ব চোৱা 25/13 আকো আমি যদি 13 এৰে পূৰণ কৰো 13 13 কেনসেল যাব 25 থাকিব implies 3x is equal এটো আমাৰ তলত 13 হ'ব এটো আমি 52 ৰ পৰা 25 বিয়োগ কৰিম 2 27 implies x is equal 27 টো ওপৰত আছে তলত 13 আছে আৰু এই 3 টো আমি যদি সোঁহাতে লৈ যাও হৰণ হৈ যাব তলত বহিব তলত 13 লগত পূৰণ হৈ যাব এতিয়া আমাৰ 3 ৰে 27 ক 9 বাৰ হৰণ যায় তে আমি লিখিব লাগিব ওপৰত থাকিব 9 তলত থাকিব 13 তে আমি ইয়াতে x ৰ মান পাই গলো 9/13 আমি লিখি দিও এতেকে x is equal 9/13 আৰু আমি y ৰ মান আগতে কি পাইছিলো -5/13 তে এইটোৱে আমাৰ অপনয়ন পদ্ধতিৰ সহায়ত সমাধান হৈ গল এই অংকটোকে আমি এতিয়া প্ৰতিস্থাপন পদ্ধতিৰ সহায়ত কৰিম তে প্ৰথমতে আমি অংকটো বহিত লিখি ললো এতিয়া আমি ইয়াক প্ৰতিস্থাপন পদ্ধতিৰ সহায়ত সমাধান কৰো তে প্ৰথম সমীকৰণটো আমাক দিয়া আছে 3x - 5y - 4 is equal 0 তে আমি লিখি লওঁ 3x - 5y - 4 is equal 0 ইয়াক আমি ধৰি লওঁ সমীকৰণ নম্বৰ 1 আৰু আনটো সমীকৰণ দিয়া আছে 9x is equal 2y + 7 আমি লিখো আৰু 9x is equal 2y + 7 ইয়াতে x is equal হ'ব এই 2y + 7 আমি ওপৰত লিখিম আৰু এই 9 টো সোঁহাতে গুচি গলে হৰণ হ'ব তলত বহিব এটো হল সমীকৰণ নম্বৰ 2 এতিয়া আমি x ৰ মান পাই গলো 2y + 7/9 x ৰ এই মানটো আমি সমীকৰণ 1 ত বহুৱাই দিম তে আমি লিখিব লাগিব x ৰ মান সমীকৰণ 1 ত বহুৱাই পাও তে সমীকৰণ 1 টো হৈছে 3x - 5y - 4 is equal to 0 implies আমি ইয়াক লিখিম 3 আছে প্ৰথমতে 3 টো লিখি ললো এতিয়া x মানে হৈছে এখিনি 2y + 7/9 তে আমি লিখিলো 2y + 7/9 x ৰ ঠাইত মানটো বহাই দিলো এতিয়া আমি লিখিব লাগিব -5y আৰু -4 is equal to 0 ইয়াতে 3 ৰে 9 হৰণ যায় তে 3 ৰে 9 3 বাৰ হৰণ যায় তে
তো ইয়াতে তলত থাকিব 3 ওপৰত থাকিব 2y প্লাস 7 এগুতেখিনি ব্ৰেকেটত লিখিলো minus 5y minus 4 is equal to 0 এতিয়া ইয়াতে আমি মন কৰো তলত 3 আছে ইয়াত তলত এটা 1 আছে ইয়াত তলতো এটা 1 আছে তো 3 1 1 লসাগু হ'ব 3 তো এই প্ৰতিটো পদকে আমি 3 ৰে পূৰণ কৰি দিম আমি লিখিব লাগিব প্ৰথমতে 3 ৰে ইহঁতক পূৰণ কৰি লওঁ 2y plus 7 by 3 ইয়াক 3 ৰে পূৰণ কৰিলো মাইনাস ইয়াকো 3 ৰে পূৰণ কৰো 3 into 5y আকৌ মাইনাস আছে 3 ৰে 4 কো পূৰণ কৰো এটা 3 ৰে 0 কো পূৰণ কৰো 3 ৰে 0 পূৰণ কৰিলে 0 হৈ যাব ইয়াতে 3 3 ক্যান্সেল যাব থাকিব 2y plus 7 মাইনাস এটা পূৰণ হৈ আছে 3 5 গুণ 15y মাইনাস 3 4 গুণ 12 is equal to 0 এতিয়া আমি ইয়াত চাও 2y ইয়াত আছে minus 15y 2y কৈ 15y টো ডাঙৰ হয় তে ডাঙৰ সংখ্যাটোৰ আগত চিন মাইনাস আছে গতিকে আমি মাইনাস বহাম আৰু এনেকে প্লাস মাইনাস থাকিলে সদায় বিয়োগ কৰিব লাগে তে 15y ৰ পৰা দুটা y বিয়োগ কৰিলে 13টা y থাকিব এবাৰ আমি 7 আৰু 12 ইয়াত চাও 7ত কৰি 12 ডাঙৰ এই ডাঙৰ সংখ্যাটোৰ আগত মাইনাস আছে তো চিন বহিব মাইনাস আৰু প্লাস মাইনাস থাকিলে বিয়োগ কৰিব লাগে তে 12 ৰ পৰা 7 বিয়োগ কৰিলে 5 থাকিব is equal to ইয়াতে 0 আছে তো -13y আমি লিখি ললো আৰু -5 টো আমি সোঁহাতে লৈ গলে +5 হ'ব এতিয়া আমি দুয়োফালে মাইনাসেৰে পূৰণ কৰি দিও মাইনাসেৰে পূৰণ কৰিলে এটো হৈ যাব +13y আৰু এটো হৈ যাব -5 তো আমি ইয়াক লিখিব লাগিব y is equal এই -5 টো আমি ওপৰত লিখিম আৰু এই 13 টো সোঁহাতে গুচি গলে তলত বহিব তো আমি y ৰ মান পাই গলো -5/13 এতিয়া আমি y ৰ মানটো সমীকৰণ 2 ত বহুৱাই দিও তে আমি লিখিব লাগিব y ৰ মান সমীকৰণ 2 ত বহুৱাই পাও x is equal 2y plus 7/9 x is equal 2y plus 7/9 ইয়াক আমি লিখিম implies x is equal 2 into y y মান হৈছে ইয়াতে -5/13 -5/13 আৰু এটা আছে +7 তলত 9 আছে তো আমি ইয়াক লিখিব লাগিব implies x is equal তলত আমি 9 টো লিখি ললো এতিয়া আমি 2 ৰে যদি ইহঁতক পূৰণ কৰো তেনে হলে এটো হ'ব 2 ৰ আগত এটা প্লাস আছে ইয়াত মাইনাস আছে তে প্লাসে মাইনাসে মাইনাস 2 5 গুণ 10 তলত থাকিব 13 আৰু ইয়াত থাকিব 7 implies x is equal প্ৰথমতে মই 9 টো লিখি ললো এতিয়া আমি ইয়াত আৰু ইয়াতে মন কৰো ইয়াত তলত 13 আছে আৰু ইয়াত তলত 1 আছে তে 13 আৰু 1 ৰ লসাগু হৈছে 13 তে আমি লসাগু ললো 13 আৰু লসাগু 13 হেহে 13 দি আমি ইহত দুইটাকে পূৰণ কৰিম ইয়াক যদি আমি 13 দি পূৰণ কৰো 13 13 কাটা কাটি যাব থাকিব -10 প্লাস 7 কো যদি 13 দি পূৰণ কৰো তেনে হলে 13 আৰু 7 পূৰণ কৰিলে 91 implies x is equal তলত 9 আছিল 9 টো লিখি লৈছো আৰু এটো 91 ৰ পৰা 10 মাইনাস কৰিলে 81 হ'ব 81/13 থাকিব 81/13 implies x is equal এতিয়া আমাৰ কি হ'ব একেবাৰে ওপৰত 81 টো আছে 81 টো মই ওপৰত লিখি লওঁ আৰু ইয়াতে তলৰ 13 টো তলত নমাই দিয়া 13 আৰু 9 পূৰণ হৈ যাব 13 পূৰণ 9 তে 9 ৰে একাশীক 9 বাৰ যায়
implies x is equal ওপৰত থাকিব 9 তলত থাকিব 13 তে আমি x ৰ মান আৰু y ৰ মান পাই গলো শেষত আমি লিখি দিম এতেকে x is equal 9/13 আৰু আমি y ৰ মান পাইছিলো -5/13 ইয়াতে আমাৰ অংকটো শেষ এতিয়া আমি question number 4 টো কৰিম question number 4 টো দিয়া আছে x/2 plus 2y/3 is equal -1 আৰু x minus y/3 is equal 3 অংকটো আমি বহিত লিখি ললো এতিয়া প্ৰথম সমীকৰণটো দিয়া আছে x/2 plus 2y/3 is equal -1 ইয়াতে আমি মন কৰো তলত 2 আছে আৰু 3 আছে তে 2 আৰু 3 ৰ লসাগু হৈছে 6 গতিকে এই প্ৰতিটো পদকে আমি 6 ৰে পূৰণ কৰি দিও তে আমি লিখিব লাগিব implies 6 ৰে আমি প্ৰথমতে পূৰণ কৰিম x/2 যোগচিন আছে যোগচিন দি লবা এবাৰ 6 ৰে ইয়াকো পূৰণ কৰিব লাগিব 6 into 2y/3 সমান চিন আছে সমান চিনটো দি লোৱা এতিয়া আমি 6 ৰে পূৰণ কৰিব লাগিব এই -1 ক এই প্ৰতিটো পদকে আমি 6 ৰে পূৰণ কৰিলো 6 ৰে পূৰণ কৰিলে ইয়াতে হ'ব 2 ৰে 6 ক 3 বাৰ হৰণ যায় তে 3 আৰু x পূৰণ কৰিলে এটো হ'ব 3x প্লাস চিন আছে প্লাস দি লোৱা এতিয়া আমাৰ 3 ৰে 6 ক দুবাৰ হৰণ যায় 2 আৰু 2 পূৰণ কৰিলে 4 হ'ব 4y is equal ইয়াতে আমাৰ 6 আৰু -1 পূৰণ হৈ আছে ইয়াতে প্লাস এটা আছে প্লাসে মাইনাসে হ'ব মাইনাস আৰু 6 গুণ 6 এটো হল আমাৰ সমীকৰণ নম্বৰ 1 আনটো সমীকৰণ আমাক দিয়া আছে x minus y/3 is equal 3 x minus y/3 is equal to 3 ইয়াতে মন কৰা তলত 3 এটা আছে তাৰ মানে লসাগু হৈছে 3 গতিকে আমি এই প্ৰতিটো পদকে 3 ৰে পূৰণ কৰিব লাগিব তে আমি লিখিম ইয়াক তোমাৰ 3 দি পেলাই x ক পূৰণ কৰিম 3x হৈ যাব মাইনাস ইয়াকো 3 দি পূৰণ কৰো 3 into y/3 is equal আছে ইয়াকো 3 দি পূৰণ কৰি দিও তেতিয়া আমাৰ কি হ'ব এটো 3x minus ইয়াতে আমাৰ 3 cancel যাব y থাকিব আৰু ইয়াতে 3 পূৰণ কৰিলে 9 হ'ব এটো হৈছে আমাৰ সমীকৰণ নম্বৰ 2 এতিয়া আমি মন কৰো সমীকৰণ 1 আৰু সমীকৰণ 2 সমীকৰণ 1 ত চোৱা x ৰ সহগ 3 আছে সমীকৰণ 2 টো x ৰ সহগ 3 আছে তাৰ মানে দুইটা সমীকৰণতে x ৰ সহগ কিটা সমান আছে গতিকে আমি ইহতক বিয়োগ কৰি দিও এতিয়া সমীকৰণ 1 টো আছিল আমাৰ 3x plus 4y is equal -6 3x plus 4y is equal -6 আৰু সমীকৰণ 2 টো হৈছে 3x minus y is equal 9 3x minus y is equal 9 আমি ইহতক বিয়োগ কৰি দিও বিয়োগ কৰি দিলে তলৰ সমীকৰণটোৰ চিনবিলাক চেঞ্জ হৈ যাব ইয়াতে আমাৰ 3 ৰ আগত প্লাস আছে এই প্লাসটো হৈ যাব মাইনাস y ৰ আগত মাইনাস আছে এটো হৈ যাব প্লাস আৰু 9 ৰ আগত প্লাস আছে এটো হৈ যাব মাইনাস তেতিয়া 3x ৰ পৰা 3x বিয়োগ কৰিলে এটো 0 হৈ যাব ইয়াত থাকিব ওপৰত +4y তলত আছে +y তে +4y আৰু +y তাৰ মানে +5y 4টা y আৰু এটা y যোগ কৰিলে 5টা y হৈ যাব ইয়াতে আমাৰ -6 আৰু -9 দুইটা সংখ্যাৰ আগতে মাইনাস আছে তে চিনটো মাইনাস বহিব আৰু যোগ কৰিব লাগিব 9 6 15 implies y is equal হ'ব এই -15 টো লিখিব লাগিব ওপৰত আৰু এই 5 টো কোহাতে আহিলে তলত বহিব 5 এৰে 15 ক 3 বাৰ যায় is equal -3 তে আমি y মান পাই গলো -3 এতিয়া আমি y মানটো সমীকৰণ 1 ত বা 2 ত বহাই দিলেই হল আমি লিখিব লাগিব y মান সমীকৰণ 1 ত বহুৱাই পাও সমীকৰণ 1 টো দিয়া আছে আমাৰ 3x plus 4y is equal -6
implies 3x plus 4 into y. Y মানে হৈছে -3. তে আমি y ঠাইত লিখিব লাগিব -3 is equal ইয়াত -6 থাকিব implies 3x এইকেইটা পূৰণ হৈ আছে তে 4 ৰ আগত আছে প্লাস 3 ৰ আগত আছে মাইনাস তে প্লাসে মাইনাসে হ'ব মাইনাস আৰু 4 3 গুণ 12 ইফালে থাকিব -6 implies 3x is equal -6 আৰু এই -12 টো আমি খুহাতে লৈ যাওঁ +12 হৈ যাব implies 3x is equal এতিয়া আমাৰ ইয়াতে 12 ৰ পৰা 6 টো বিয়োগ কৰিব লাগিব তে 12 ৰ পৰা 6 বিয়োগ কৰিলে 6 থাকিব implies x is equal এই 6 টো ওপৰত আৰু 3 টো খুহাতে গলে হৰণ হ'ব 3 ৰে 6 ক দুবাৰ যায় is equal 2 আমি ইয়াতে x ৰ মান 2 পাই গলো হেকত আমি লিখিব লাগিব x is equal 2 আৰু y is equal -3 তে এইটোৱে আমাৰ অপনয়ন পদ্ধতিৰে সমাধান হৈ গল এতিয়া আমি এই অংকটো প্ৰতিস্থাপন পদ্ধতিৰ সহায়ত সমাধান কৰিম অংকটো আমি বহিত লিখি লওঁ অংকটো আমি বহিত লিখি ললো এতিয়া আমি ইয়াক সমাধান কৰো প্ৰথম সমীকৰণটো দিয়া আছে x/2 + 2y/3 is equal to -1 ইয়াতে আমাৰ আগৰ নিচিনা একে তলত 2 আছে আৰু 3 আছে তে লসাগু হ'ব 2 3 গুণ 6 গতিকে 6 ৰে আমি প্ৰতিটো পদকে পূৰণ কৰি দিওঁ প্ৰথমতে আমি x 6 ৰে পূৰণ কৰো লিখিব লাগিব 6 into x/2 প্লাস আছে ইয়াকো 6 ৰে পূৰণ কৰি দিওঁ 6 into 2y/3 is equal ইয়াকো আমি 6 ৰে পূৰণ কৰি দিওঁ 6 into -1 ইয়াত আমাৰ 2 ৰে 6 ক 3 বাৰ কাটা কাটি যায় তো 3 আৰু x পূৰণ কৰিলে হ'ব 3x প্লাস 3 ৰে 6 ক দুবাৰ যায় 2 আৰু 2 পূৰণ কৰিলে 4 হ'ব 4y ইয়াত আমাৰ 6 ৰে যদি -1 ক পূৰণ কৰো -6 এটো হৈছে আমাৰ সমীকৰণ নম্বৰ 1 আৰু আনটো সমীকৰণ আমাক দিয়া আছে x - y/3 is equal 3 আমি লিখি লওঁ x - y/3 is equal 3 ইয়াত আমাৰ তলত যেহেতু 3 আছে তে লসাগু 3 হয় তে আমি প্ৰতিটো পদক 3 ৰে পূৰণ কৰিব লাগিব তে আমি ইয়াক লিখিম 3 into x ইয়াক আমি 3 দি পূৰণ কৰিলো মাইনাস ইয়াকো 3 ৰে পূৰণ কৰো 3 into y/3 is equal ইয়াকো 3 ৰে পূৰণ কৰো প্ৰতিটো পদকে 3 ৰে পূৰণ কৰিলো 3 আৰু x পূৰণ কৰিলে 3x হৈ যাব মাইনাস ইয়াতে আমাৰ 3 3 কেনসেল যাব থাকিব y is equal ইয়াতে 3 3 গুণ 9 হৈ যাব ইয়াত আমি কি কৰিম -y টো জায়গাত ৰাখি দিও ইয়াত থাকিলে 9 আৰু এই 3x টো আমি খুহাতে লৈ যাওঁ -3x হৈ যাব এতিয়া y ৰ আগত যেহেতু মাইনাস আছে গতিকে মাইনাসটো নোহোৱা কৰিব লাগিব আমি প্ৰতিটো পদকে মাইনাসেৰে পূৰণ কৰি দিম তে মাইনাসেৰে পূৰণ কৰিলে চিনবিলাক চেঞ্জ হৈ যাব এটো হ'ব +y এটো হ'ব -9 এটো হ'ব +3x এটো হৈছে আমাৰ সমীকৰণ নম্বৰ 2 এতিয়া আমি y ৰ মান পালো -9 + 3x y এই মানটো আমি সমীকৰণ 1 ত বহাই দিম তে আমি লিখিব লাগিব y ৰ মান সমীকৰণ 1 ত বহুৱাই পাওঁ সমীকৰণ 1 টো আছিল 3x + 4y is equal -6 ইয়াত আমি লিখিব লাগিব 3x plus 4 into y y মান হৈছে -9 plus 3x -9 plus 3x তে আমি ইয়াতে y মানটো বহাই দিলো is equal -6 is equal -6 ইয়াতে 3x এতিয়া আমি 4 এৰে এই দুইটাকে পূৰণ কৰিব লাগিব 4 দি -9 ক পূৰণ কৰিলে এটো প্লাসে মাইনাসে মাইনাস আৰু 4 9 গুণ 36 আকৌ 4 দি যদি 3 ক পূৰণ কৰো 4 3 গুণ 12x আগত প্লাস থাকিব is equal to ইয়াতে -6 implies এতিয়া আমাৰ ইয়াত আছে 3x আৰু ইয়াত আছে 12x আমি দুইটা আগত চিন প্লাস আছে গতিকে যোগ কৰি দিম তে 3টা x আৰু 12টা x যোগ কৰিলে 15টা x হ'ব is equal ইয়াত থাকিব -6
আৰু এই -36 টো আমি সোঁহাতে লৈ যাওঁ +36 হৈ যাব implies 15x is equal ইয়াতে আমাৰ 36 ৰ পৰা 6 টো মাইনাস কৰিব লাগিব ইয়াত থাকি implies x is equal এটো হ'ব 30 টো ওপৰত হ'ব আৰু 15 টো এফালে আহিলে হৰণ হ'ব তে 15 দি 30ক দুবাৰ হৰণ যায় is equal 2 তে আমি x ৰ মান 2 পাই গলো এতিয়া আমি x ৰ মানটো সমীকৰণ 2 ত বহুৱাই দিও আমি লিখিব লাগিব x ৰ মান সমীকৰণ 2 ত বহুৱাই পাওঁ সমীকৰণ 2 টো আমাৰ হৈছে y is equal -9 plus 3x y is equal -9 plus 3x is equal -9 plus 3 into x x মানে ইয়াতে 2 -9 plus 3 2 গুণ 6 এতিয়াতে ডাঙৰ সংখ্যাটোৰ আগত মাইনাস আছে গতিকে মাইনাস চিন বহিব আৰু মাইনাস প্লাস থাকিলে সদায় বিয়োগ কৰিব লাগে 9 পৰা 6 গলে 3 তে আমি y মান পাই গলো -3 শেষত আমি লিখি দিম x is equal 2 আৰু y is equal -3 তে এইটোৱে আমাৰ প্ৰতিস্থাপন পদ্ধতিৰে সমাধান হৈ গল এতিয়া আমি question number 5 টো আৰম্ভ কৰো question number 5 টো আমাক দিয়া আছে 3y/2 minus 5x/3 is equal -2 আৰু y/3 plus x/3 is equal 13/6 এতিয়া আমি ইয়াক প্ৰথমতে অপনয়ন পদ্ধতিৰে সমাধান কৰো তে আমাৰ প্ৰথম সমীকৰণটো দিয়া আছে 3y/2 minus 5x/3 is equal -2 ইয়াতে তলত 2 আৰু 3 আছে তে 2 আৰু 3 লসাগু হৈছে 6 গতিকে আমি 6 ৰে এই প্ৰতিটো পদকে পূৰণ কৰি দিও লিখিব লাগিব 6 into 3y/2 তে মাইনাস আছে মাইনাস দিলো এবাৰ আমি 6 ৰে পূৰণ কৰিব লাগিব এবাৰ আমি 6 ৰে পূৰণ কৰিব লাগিব -2 ইয়াতে 2 ৰে 6ক 3 বাৰ হৰণ যায় 3 3 পূৰণ কৰিলে 9 হ'ব 9y মাইনাস ইয়াতে আমাৰ 3 ৰে 6ক দুবাৰ হৰণ যায় 2 আৰু 5 পূৰণ কৰিলে 10 হ'ব 10x is equal ইয়াতে 6 ৰে -2 পূৰণ কৰিলে মাইনাস আৰু 6 দুগুণ 12 তে আমাৰ এটো হৈছে সমীকৰণ নম্বৰ 1 এতিয়া আনটো সমীকৰণ আমাক দিয়া আছে y/3 plus x/3 is equal 13/6 ইয়াক আমি লিখি লওঁ আৰু y/3 plus x/3 is equal 13/6 ইয়াতে আমি তলত চাওঁ 3 আছে আৰু 6 আছে যেহেতু 3 ৰে 6ক হৰণ যায় গতিকে লসাগু হ'ব 6 গতিকে এই প্ৰতিটো পদকে আমি 6 ৰে পূৰণ কৰি দিও লিখিম 6 ৰে প্ৰথমতে পূৰণ কৰিব লাগিব y/3 প্লাস আছে প্লাস দিলো এবাৰ আমি 6 ৰে পূৰণ কৰিব লাগিব x/3 তে is equal আছে এবাৰ আমি 6 ৰে পূৰণ কৰিব লাগিব 13/6 এই প্ৰত্যেককে আমি 6 ৰে পূৰণ কৰি দিলো এতিয়া কি হ'ব 3 ৰে 6ক দুবাৰ হৰণ যায় তে ইয়াতে 2 আৰু y পূৰণ কৰিলে 2y প্লাস চিন আছে ইয়াতে প্লাস দিলো এবাৰ 3 ৰে 6ক দুবাৰ হৰণ যায় 2 আৰু x পূৰণ কৰিলে 2x ইয়াতে আমাৰ 6 ৰে 6ক এবাৰ যায় 1 আৰু 13 পূৰণ কৰিলে 13 গুণ 13 আমাৰ এটো সমীকৰণ নম্বৰ 2 এই 2 ৰে আমি 2 ৰে যদি 9 পূৰণ কৰো তে 2 9 গুণ 18y 18y তে মাইনাস আছে মাইনাস দিলো আকৌ 2 ৰে যদি 10ক পূৰণ কৰো 2 10 গুণ 20x তেতে is equal আছে is equal দিলো এতিয়া আমি 2 ৰে যদি -12ক পূৰণ কৰো তে -2 12 গুণ 24 এবাৰ আমি সমীকৰণ 2 ক পূৰণ কৰিব লাগিব 9 ৰে যদি 2 পূৰণ কৰো 18y ইয়াতে আমাৰ প্লাস আছে এবাৰ 9 ৰে 2 পূৰণ কৰিলে 18x is equal আছে ইয়াতে এবাৰ 9 ৰে ইয়াতে আমাৰ y ৰ সহগিতা সমান হৈ গল এতিয়া আমি ইহতক বিয়োগ কৰিম তলৰ চিন বিলাক চেঞ্জ হৈ যাব
এতিয়া 18 আগত প্লাস আছে এটো মাইনাস হৈ যাব ইয়াতো 18 আগত প্লাস আছে মাইনাস হৈ যাব 117 আগতো প্লাস আছে এটো মাইনাস হৈ যাব এতিয়া আমি 18y পৰা 18y বিয়োগ কৰিলে এটো 0 হৈ যাব ইয়াতে 20x ৰ আগত মাইনাস আছে 18x ৰ আগতো মাইনাস আছে গতিকে আমি চিন দিব লাগিব মাইনাস আৰু এইকেইটা আমি যোগ কৰিব লাগিব যোগ কৰিলে হ'ব 38x 38x is equal আছে এতিয়া ইয়াতো 24 আগত মাইনাস আছে 117 আগতো মাইনাস আছে গতিকে আমাৰ চিনটো বহিব মাইনাস আৰু যোগ কৰিব লাগিব এইকেইটা যোগ কৰিলে হ'ব দুইফালে মাইনাস মাইনাস ক্যান্সেল ইমপ্লাইজ x is equal এটো হ'ব 141 ওপৰত হ'ব আৰু 38 টো হৰণ হ'ব তলত বহিব এতিয়া আমি x ৰ মানটো সমীকৰণ 2 ত বহুৱাই দিও x ৰ মান সমীকৰণ 2 ত বহুৱাই পাও সমীকৰণ 2 টো হৈছে 2y + 2x is equal to 13 এটো আমাৰ সমীকৰণ 2 আছিল 2y + 2x is equal 13 এতিয়া আমি x ৰ জায়গাত মানটো বহুৱাই দিও 2y + 2 into 2 লিখিলো into x মানে হৈছে 141/38 is equal ইয়াত থাকিব 13 implies 2y লিখি ললো plus এতিয়া 38 ক যাব 19 বাৰ হৰণ যায় তো ইয়াত ওপৰত থাকিলে 141/19 is equal এখানে থাকিলে 13 implies 2y is equal 13 আৰু প্লাস 141/19 টো আমি সোঁহাতে লৈ যাম মাইনাস হৈ যাব 141/19 2y is equal তলত 1 আছে ইয়াতে আৰু ইয়াত 19 আছে 1 আৰু 19 ৰ লসাগু হ'ব 19 এতিয়া আমি লসাগু যেহেতু 19 এই প্ৰতিটো পদকে আমি 19 ৰে পূৰণ কৰিব লাগিব তে আমি ইয়াকে 19 ৰে পূৰণ কৰি দিও 19 আৰু 13 পূৰণ কৰিলে হ'ব 247 247 মাইনাস ইয়াকো যদি 19 ৰে পূৰণ কৰি দিও তেনে হলে 19 19 কাটা কাটি যাব থাকিব 141 implies আমি লিখিব লাগিব 2y is equal তলত থাকিব 19 এগিটা আমি বিয়োগ কৰি দিও বিয়োগ কৰিলে হ'ব 7 ৰে গলে 6 4 4 গলে 0 আৰু 2 ৰে গলে implies y is equal ইয়াতে আমাৰ 106 থাকিব ওপৰত তলত 19 টো আছে আৰু আমাৰ এই দুইটো যদি সোঁহাতে লৈ যাও হৰণ হ'ব তলত বহিলে 19 ৰ লগত পূৰণ হৈ যাব এতিয়া আমি 2 ৰে ইহতক হৰণ কৰো 2 ৰে 10ক 5 বাৰ যায় আৰু 6ক 3 বাৰ যায় তে is equal ওপৰত থাকিব 53 আৰু তলত থাকিব 19 তে আমি y মানটো পাই গলো আমি x ৰ মান পাইছিলো 141/38 আমি লিখিব লাগিব তেকে x is equal 141/38 আৰু y ৰ মান পালো আমি 53/19 53/19 এইটোৱে আমাৰ অংকটো অপনয়ন পদ্ধতিৰে সমাধান হৈ গল এতিয়া আমি এই অংকটো প্ৰতিস্থাপন পদ্ধতিৰে সমাধান কৰো এই অংকটো আমি এতিয়া বহিত লিখি ললো ইয়াক আমি প্ৰতিস্থাপন পদ্ধতিৰে সমাধান কৰো তে আমাৰ ইয়াতে প্ৰথম সমীকৰণটো দিয়া আছে 3y/2 minus 5x/3 is equal minus 2 তে আমি লিখি লওঁ 3y/2 minus 5x/3 is equal minus 2 এতিয়া তলত যেহেতু 2 আৰু 3 আছে তেনেহলে 2 আৰু 3 ৰ লসাগু হৈছে 6 গতিকে আমি এই প্ৰতিটো পদকে 6 ৰে পূৰণ কৰি দিও আমি লিখিব লাগিব 6 into 3y/2 minus ইয়াতো 6 into 5x/3 is equal ইয়াতো 6 into minus 2 2 ৰে 6ক 3 বাৰ হৰণ যায় 3 3 গুণ 9 y ইয়াত মাইনাস আছে মাইনাস দিব লাগিব 3 ৰে 6ক দুবাৰ হৰণ যায় 2 5 গুণ 10 x is equal ইয়াতে 6 ৰে যদি মাইনাস টো পূৰণ কৰো minus 12 এটো হৈছে আমাৰ সমীকৰণ নম্বৰ 1 এতিয়া আমাক আনটো সমীকৰণ দিয়া আছে y/3 plus x/3 is equal 13/6 ইয়াকো আমি বহিত লিখি লওঁ আৰু y/3 plus
x by 3 is equal 13/6 ইয়াতে আমি কি কৰিব লাগিব ইয়াত তলত আছে 3 3 আৰু 6 তে সৰু সংখ্যা কিটা হৈছে 3 ডাঙৰ সংখ্যাটো হৈছে 6 যেহেতু এই সৰু সংখ্যা দুটাৰে ডাঙৰ সংখ্যাটো ঘৰণ যায় তেনেহলে এই ডাঙৰ সংখ্যাটোৱে লসাগু হ'ব তাৰ মানে লসাগু হ'ব 6 গতিকে আমি এই প্ৰতিটো পদকে 6 ৰে পূৰণ কৰি দিও 6 into y by 3 plus ইয়াত হ'ব 6 into x by 3 is equal ইয়াত হ'ব 6 into 13/6 implies 3 ৰে 6ক দুবাৰ হৰণ যায় 2 আৰু y পূৰণ কৰিলে 2y plus 3 ৰে 6ক দুবাৰ হৰণ যায় 2 আৰু x পূৰণ কৰিলে 2x is equal ইয়াতে 6 আৰু 6 এবাৰ হৰণ যায় 1 13 গুণ 13 এতিয়া ইয়াক আমি লিখিম 2y is equal 13 আৰু এই plus 2x টো আমি সোহাতে লৈ যাওঁ minus 2x হ'ব implies y is equal 13 minus 2x ওপৰত হ'ব আৰু এই দুইটো সোহাতে গলে হৰণ হ'ব তলত বহিব ইয়াক আমি দিওঁ সমীকৰণ নম্বৰ 2 এতিয়া আমি y ৰ এই মানটো আমি সমীকৰণ 1 ত বহুৱাই দিম y ৰ মান সমীকৰণ 1 ত বহুৱাই পাওঁ তে আমাৰ সমীকৰণ 1 টো আছিল 9y minus 10x is equal minus 12 9y minus 10x is equal minus 12 ইয়াতে আমি লিখিব লাগিব implies এই 9 টো আমি প্ৰথমতে লিখি ললো এতিয়া আমি y ৰ মানটো বহাই দিও y ৰ মান হৈছে এইটো 13 minus 2x by 2 y ৰ মানটো বহাই দিলো এতিয়া আমি minus 10x আছে is equal ইয়াতে minus 12 হৈছে এতিয়া আমি কি কৰিম 2 ৰে 9 বিভাজ্য নহয় বা হৰণ না যায় গতিকে আমি 9 ৰে ইহত দুয়োটাকে পূৰণ কৰি দিও আমি 9 ৰে যদি 13 পূৰণ কৰো 9 3 গুণ 27 উকলিব 2 9 গুণ 9 2 11 বিয়োগ 9 2 18x তলত থাকিব 2 minus 10x is equal minus 12 এতিয়া তলত যেহেতু আমাৰ 2 আছে ইয়াত তলত 2 আছে ইয়াত তলত 1 এটা আছে ইয়াত তলতো 1 এটা আছে তে 2 1 আৰু 1 তে লসাগু হ'ব 2 তে আমি এই প্ৰতিটো পদকে 2 ৰে পূৰণ কৰি দিম তে আমি লিখিব লাগিব 2 পূৰণ প্ৰথমতে আমি এখিনিক পূৰণ কৰো 117 বিয়োগ 18 x তলত হ'ব 2 ইহতক আমি 2 ৰে পূৰণ কৰিলো মাইনাস ইয়াকো আমি 2 ৰে পূৰণ কৰি দিও 2 পূৰণ 10x ইয়াকো আমি 2 ৰে পূৰণ কৰি দিও 2 পূৰণ minus 12 ইয়াতে 2 ৰে পূৰণ কৰিলে 2 2 কেনসেল হৈ যাব ইয়াত থাকিব 117 বিয়োগ 18x বিয়োগ ইয়াতে পূৰণ হৈ আছে কিটা 2 10 গুণ 20x is equal ইয়াতে চিন মাইনাস আছে মাইনাস আৰু 2 12 গুণ 24 implies 117 এতিয়া আমাৰ ইয়াত আছে minus 18x আৰু minus 20x এই দুইটাৰ আগত যেহেতু চিন মাইনাস আছে মাইনাস দিলো আৰু আমি যোগ কৰিব লাগিব তে 18টা x আৰু 20টা x যোগ কৰিলে হ'ব 38x is equal ইয়াত থাকিব -24 implies এতিয়া আমি -38x টো জায়গাতে ৰাখি দিও আৰু ইয়াত লিখিব লাগিব -24 আৰু এই প্লাস 117 টো সোহাতে লৈ যাও -117 হ'ব implies -38x is equal ইয়াত যেহেতু দুইটা সংখ্যাৰ আগত মাইনাস আছে মাইনাস দিলো আৰু যোগ কৰিব লাগিব এইকেইটা যোগ কৰিলে হ'ব 27 11 2 3 1 4 141 এতিয়া দুই ফালে মাইনাস মাইনাস কাটি দিও তো x is equal হ'ব 141 টো ওপৰত হ'ব আৰু এই 38x টো সোহাতে লৈ গলে হৰণ হ'ব তলত বহিব যে আমি ইয়াতে x ৰ মান পাই গলো 141/38 এতিয়া আমি x ৰ মানটো সমীকৰণ 2 ত বহুৱাই দিও তে আমি লিখিব লাগিব x ৰ মান সমীকৰণ 2 ত বহুৱাই পাও সমীকৰণ 2 টো আমাক দিয়া আছে
y is equal 13 minus 2x by 2. Y is equal 13 minus 2x by 2 is equal, ইয়াক আমি লিখিব লাগিব 13 minus 2 into x. x ৰ মান হৈছে 141 by 38. তলত আমাৰ 2 আছে। এতিয়া আমাৰ ইয়াতে 2ৰে 38 কৰণ যায় 19 বাৰ। আমি ইয়াতে লিখিব লাগিব তলত 2 ওপৰত থাকিব 13 বিয়োগ এতিয়া ওপৰত থাকিব 141 তলত থাকিব 19. y is equal 13 minus 141 by 19 আৰু তলত আমাৰ 2 আছিলে। এতিয়া আমি কি কৰিম, তলত 2 আছে 2টো লিখি লওঁ। ইয়াতে 13 তলত এটা 1 আছে আৰু ইয়াত তলত 19 আছে। তে 1 আৰু 19ৰ লসাগু হ'ব 19। তে আমি লসাগু লৈ লওঁ 19। তে লসাগু যেহেতু 19, গতিকে আমি এই দুয়োটা সংখ্যাকে 19ৰে পূৰণ কৰিম। তে আমি 13ক যদি 19ৰে পূৰণ কৰোঁ তেনেহ'লে হ'ব 247 মাইনাছ ইয়াকো যদি আমি 19ৰে পূৰণ কৰোঁ তেনেহ'লে 19 কটা কাটি যাব, থাকিব 141 is equal, তলত 2টো লিখি ল'লোঁ। এতিয়া 247ৰ পৰা 141 মাইনাছ কৰি দিওঁ। মাইনাছ কৰিলে এইটো হ'ব 7ৰ 1 গ'লে 6, 4ৰ পৰা 4 গ'লে 0 আৰু 2ৰ 1 গ'লে 1। ইয়াত থাকিব 19। এতিয়া ইয়াত কি হ'ব, ওপৰত 106 আছে, 106টো লিখি ল'লোঁ আৰু এই তলৰ 19টো তলত নামি আহিব, আহি 2 লগত পূৰণ হৈ যাব। আমি লিখিব লাগিব 19 পূৰণ 2। ইয়াতে আমাৰ 2ৰে 106 হৰণ যায়, 2ৰে 10ক 5 বাৰ যায় আৰু 6ক 3 বাৰ যায়। আমি লিখিব লাগিব ইয়াতে is equal 53 ওপৰত থাকিব আৰু 19টো তলত থাকিব। আমি ইয়াতে y ৰ মান পাই গ'লো 53/19। এতেকে আমি লিখিব লাগিব x is equal, আমি x ৰ মান পাইছিলোঁ 141/38 আৰু y ৰ মান পালোঁ আমি 53/19। এইটোৱে আমাৰ প্ৰতিস্থাপন পদ্ধতিৰ দ্বাৰা সমাধান হৈ গ'ল। এতিয়া আমি কুৱেশ্যন নম্বৰ 6টো কৰোঁ। কুৱেশ্যন নম্বৰ 6টো আমাক দিয়া আছে x minus y is equal 3 আৰু x by 3 plus y by 2 is equal 6. আমি অংকটো প্ৰথমতে বহীত লিখি লওঁ। প্ৰথম সমীকৰণটো আমাক দিয়া আছে x minus y is equal 3. x minus y is equal 3, ইয়াক আমি দিম সমীকৰণ নম্বৰ 1। আৰু আনটো সমীকৰণ আমাক দিয়া আছে x by 3 plus y by 2 is equal 6. ইয়াতে তলত যেহেতু 3 আৰু 2 আছে, তে লসাগু হৈছে 3 দুগুণ 6। তে আমি এই প্ৰতিটো পদকে 6ৰে পূৰণ কৰিব লাগিব। তে আমি লিখিম 6 into x by 3 প্লাছ আছে, প্লাছ দি ল'লোঁ। ইয়াকো আমি 6ৰে পূৰণ কৰি দিওঁ, 6 into y by 2 is equal, ইয়াকো আমি 6ৰে পূৰণ কৰোঁ, 6 into 6। ইয়াতে আমাৰ কি হ'ব, 3ৰে 6ক দুবাৰ হৰণ যায়, 2 আৰু x পূৰণ কৰিলে হ'ব 2x, প্লাছ আছে ইয়াতে প্লাছ দিলোঁ। এতিয়া 2ৰে 6ক 3 বাৰ হৰণ যায়, 3 আৰু y পূৰণ কৰিলে 3y is equal 6 আৰু 6 পূৰণ কৰিলে হ'ব 36। এইটো হৈছে সমীকৰণ নম্বৰ 2। এতিয়া যিহেতু আমি অংকটো অপনয়ন পদ্ধতিৰে কৰিম, গতিকে আমি দুয়োটা সমীকৰণতে x ৰ সহগ নাইবা y ৰ সহগ সমান আছে নে চাম। ইয়াত আমাৰ দেখিছোঁ x ৰ সহগ 1 আছে আৰু ইয়াতে x ৰ সহগ 2 আছে, সমান সমান নাই। ইয়াতো y ৰ সহগ 1 আছে, ইয়াত y ৰ সহগ 3 আছে, ইয়াতো বেলেগ বেলেগ আছে। আমি প্ৰথমতে সহগকেইটা সমান কৰি লওঁ। ইয়াত আমি x ৰ সহগকেইটাই সমান কৰি লওঁ। আমি প্ৰথমতে 2ৰে পূৰণ কৰিব লাগিব সমীকৰণ 1ক আৰু ইয়াত 1ৰে পূৰণ কৰিব লাগিব সমীকৰণ 2ক। আমি লিখি লওঁ into 2 implies। এতিয়া আমি ইয়াতে সমীকৰণ 1ৰ প্ৰতিটো পদকে 2ৰে পূৰণ কৰি দিওঁ। 2ৰে xক পূৰণ কৰিলে হ'ব 2x, মাইনাছ আছে, ইয়াকো 2ৰে পূৰণ কৰোঁ,
2y হ'ব আৰু ইয়াকো 2 ৰে পূৰণ কৰোঁ 6 হ'ব এইবাৰ আমি সমীকৰণ 2 ৰ প্ৰতিটো পদকে 1 ৰে পূৰণ কৰোঁ কিয়নো ইয়াতে x ৰ সহগ 1 গতিকে আমি ইহত প্ৰত্যেককে 1 ৰে পূৰণ কৰি দিওঁ তো ইয়াতে আমাৰ 1 ৰে পূৰণ কৰিলে এখিনি একে থাকিব 2x plus 3y is equal 36 তো ইয়াতে আমাৰ x ৰ সহগ কিটা এতিয়া সমান হৈ গল x ৰ সহগ কিটা সমান হোৱাৰ পাছত আমি ইহতক বিয়োগ কৰি দিওঁ মাইনাস বিয়োগ কৰিলে তলৰ চিহ্নবিলাক চেঞ্জ হৈ যাব ইয়াতে 2 ৰ আগত প্লাস আছে এটো মাইনাস হৈ যাব 3 ৰ আগত প্লাস আছে এটো মাইনাস হৈ যাব 36 ৰ আগত প্লাস আছে এটো মাইনাস হৈ যাব এতিয়া 2x ৰ পৰা 2x বিয়োগ কৰিলে এটো 0 হৈ যাব ইয়াতে আছে -2y আৰু -3y দুয়োটা সংখ্যাৰ আগত যেহেতু মাইনাস আছে গতিকে মাইনাস দিব লাগিব আৰু যোগ কৰিব লাগিব দুটা y আৰু তিনটা y যোগ কৰিলে 5টা y হৈ যাব ইয়াতো আমাৰ 6 আছে আৰু -36 আছে তে ডাঙৰ সংখ্যাটোৰ আগত যেহেতু মাইনাস আছে গতিকে মাইনাস বহাই দিও আৰু প্লাস মাইনাস থাকিলে আমি সদায় বিয়োগ কৰিব লাগে 36 ৰ পৰা 6 বিয়োগ কৰিলে 30 থাকিব দুই ফালে মাইনাস মাইনাস আমি কাটি দিও implies y is equal হ'ব 30/5 5 এৰে 30 6 বাৰ হৰণ যায় is equal to 6 তে আমি ইয়াতে y এর মান 6 পালো এতিয়া আমি y এর মানটো সমীকৰণ 1 ত বহাই দিও তে আমি লিখি লম y এর মান সমীকৰণ 1 ত বহাই পাওঁ ইয়াতে আমাৰ সমীকৰণ 1 টো দিয়া আছে x minus y is equal 3 x minus y is equal 3 ইয়াতে আমি লিখিম x minus y ইয়াতে আমাৰ y এর মান 6 গতিকে আমি y ঠাইত 6 লিখিলো is equal 3 implies x is equal 3 আৰু -6 টো সোহাতে লৈ গলে প্লাস হৈ যাব 3 plus 6 is equal 9 তে আমি এটাকে x ৰ মান পাই গলো 9 x is equal 9 আৰু আমি y is equal to 6 তে এইটোৱে আমাৰ অপনয়ন পদ্ধতিৰ দ্বাৰা সমাধান হৈ গল এতিয়া আমি এই অংকটো প্ৰতিস্থাপন পদ্ধতিৰে সমাধান কৰিম তে আমি প্ৰথম সমীকৰণটো আমাৰ দিয়া আছে x minus y is equal 3 ইয়াক আমি লিখিব পাৰো x is equal 3 আৰু minus y টো আমি সোহাতে লৈ যাও এটো হৈ যাব plus y ইয়াক আমি দিও সমীকৰণ নম্বৰ 1 এতিয়া আমাক আনটো সমীকৰণ দিয়া আছে x/3 plus y/2 is equal 6 ইয়াক আমি লিখি লম আৰু x/3 plus y/2 is equal 6 ইয়াত যেহেতু তলত 3 আছে আৰু 2 আছে লসাগু হ'ব 6 আমি ইহতৰ প্ৰতিটো পদকে 6 ৰে পূৰণ কৰি দিও 6 into x/3 plus 6 into y/2 equal 6 into 6 এতিয়া আমাৰ কি হ'ব ইয়াতে 3 ৰে 6ক দুবাৰ হৰণ যায় 2 আৰু x পূৰণ কৰিলে 2x plus 2 ৰে 6ক 3 বাৰ যায় 3 আৰু y পূৰণ কৰিলে 3y is equal 6 আৰু 6 পূৰণ কৰিলে 36 ইয়াক আমি নাম দিছো সমীকৰণ নম্বৰ 2 এতিয়া আমি x ৰ মানটো সমীকৰণ 2 ত বহুৱাই দিম তে আমি লিখিব লাগিব x ৰ মান সমীকৰণ 2 ত বহুৱাই পাওঁ সমীকৰণ 2 টো হৈছে 2x plus 3y is equal 36 ইয়াক আমি লিখিব লাগিব প্ৰথমতে আমি 2 লিখিলো এতিয়া আমি x আছে ইয়াতে x ৰ মানটো বহাই দিও 3 plus y 3 plus y আৰু এটা আছে plus 3y is equal 36 এতিয়া আমি 2 ৰে ইহতক পূৰণ কৰি দিও 2 3 গুণ 6 যোগ 2 আৰু y পূৰণ কৰিলে 2y আৰু plus 3y আছে is equal 36 implies 6 লিখি ললো এতিয়া দুটা y আৰু তিনটা y যোগ হৈ আছে যোগ হলে হ'ব 5টা y is equal 36 implies 5y is equal 36 আৰু আমাৰ এই plus 6 টো সোহাতে গুচি গলে -6 implies 5y is equal 36 ৰ পৰা 6 মাইনাস কৰিলে 30 থাকিব implies y is equal 30/5 5 এৰে 30 হৰণ কৰিলে 6 বাৰ যায় is equal to 6 তে আমি y এর মান 6 পালো এতিয়া আমি y এর মানটো সমীকৰণ 1 ত বহুৱাই দিও আমি লিখিব লাগিব y এর মান সমীকৰণ 1 ত বহুৱাই পাওঁ ইয়াতে আমাৰ সমীকৰণ 1 টো আছে x is equal 3 plus y x is equal 3
প্লাছ y ইজ ইকুৱেল 3 প্লাছ y ৰ মান ইয়াতে 6 পাইছিলোঁ তো y জেগাত আমি 6 লিখিলোঁ 3 প্লাছ 6 ইজ ইকুৱেল টু 9 আমি x ৰ মান পাই গ'লোঁ 9 এতেকে x ইজ ইকুৱেল টু 9 আৰু আমি y ৰ মান পাইছিলোঁ 6 তে এইটোৱে আমাৰ অংকটো প্ৰতিস্থাপন পদ্ধতিৰে সমাধা হৈ গ'ল